ভয়ানক বস্তু এখানে নাগরদোলা এখন হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া দেখিছে ময়ো পুৰা একদম জেকেট মানে পুৰা ৰেডি হৈছোঁ, মানে কি আজি যাবা ওলছোঁ ৰাস চাব যাবা ওলছোঁ। তো ময়ো চাওঁ, আপোনালোককো দেখুৱাম, চাই থাকিব আৰু আদৌকো লৈ যাওঁ। আদৌকতে এইটো আদৈ পুৰা চিম্পুল কিবা এটা পিন্ধি যাবা ওলছিল। মই এই বস্তাটো জোতা চোতা চব একদম পিন্ধছে, বাপৰে বাপ। নিপিন্ধে, মই পিন্ধাব দিছোঁ। মই পিন্ধিছোঁ। মায়ে কৈছে যে পিন্ধবা, ঠাণ্ডাত জেকেট লংপেণ্ট পিন্ধি যা, তেহে গৰম ঠাণ্ডা নালাগিব সেনেকে হয় না। তো এইটো বস্তাটো মই পিন্ধালোঁ, বস্তাটো নিপিন্ধে, চুৱেটাৰ পিন্ধে। আৰু আমি যাম বাইকত গ'লেতো আৰু পুৰা জানাই আৰু কি বাটা একদম পৰে। তো গাড়ী চাড়ী নাই, বাইকেৰে যাম আৰু উপায়তো নাই আৰু, হয় নহয়? পিছত গাড়ী দি যাম কেতিয়াবা না। মই টেনশ্যন লোৱা নাই, যদি গৰম লাগে এইটো ওইলে মোৰ লোৱা মানুহটো হেলমেটো ল'ম, জেকেটো ল'ম। বাহ, কি ধুনীয়া কথা কৈছে। আৰু মই বস্তু চাই থাকোঁ, মোৰ বেগখনো ল'ব লাগিব। কি ধুনীয়া কথা কৈছে। তো এতিয়া যাওঁ, বেলেগত নাযাওঁ, হাউলিৰ ৰাসত যাম। আৰু যদি কোনোবাই যদি অহা নাই, মানে বাহিৰৰ মানুহখিনিৰ কথা কৈছোঁ, বা আমাৰ বৰপেটাৰ বাহিৰৰ মানুহখিনিৰ কথা কৈছোঁ, যদি অহা নাই হাউলিত আহি চাব, বুম ৰাস হৈ গোটেই। তো যি নহওক, ক'ত কহে কি চাওঁ, ৰাসটো চলি আছে, ক'ত কহে কি যাব পাৰিছোঁ। আজি মই ফ্ৰী আছোঁ, তো সেইকাৰণে যাব ওলছোঁ। তো যাওঁ, ময়ো চাওঁ, আপোনালোককো দেখুৱাম, চাই থাকিব। আৰু আপোনালোকেও এবাৰ আহি চাব, যদি হাউলিৰ ৰাস যদি চা নাই, তাকে কয় গাইছ। তো এতিয়া যাওঁ। তো গাইছ, ৰাস চাব যোৱাৰ আগে আমি মামাঠাইত আহিলোঁ। আৰু ইফালে আমাৰ এই ধুনীয়াকে ফুচকা বনাইছে, এই নিজে বনাইছে না, কৈ কি হাও কিনি আনছ, ঠগৈছে। আৰু আমাৰ তাতে আছে এইটো ডাঙৰ মামীৰ জীয়েক হয়, ডাঙৰ মামাৰ জীয়েক। আৰু এই এটা ডাঙৰ কণ্ডিশ্যন এটা আছে, ডাঙৰ কি হলে অগ্নি হলে, ডাঙৰ অগ্নি হলে কি কৰিবি জানা না? কওঁ না, ধুই দিবি, গোবৰ চবৰ দি থৈ দিবি। এই যে পাইনা যে গোবৰ থাকে, আই খাইছে। তুহুম কি খাই আছা, মোক নেদা নাকি? এটাও দেদি, এটা হয় না, ভাল লাগব খাই। জানি লগে লগে খাবা পালো দে, মোক যিমান যাব দিলেও কথা নাই, খাই ভাল লাগে। তো গাইছ, এতিয়া ফুচকাখানে খাওঁ। কেনেবা লাগছে হাতটো চাওঁ ৰ'ব, কেনেবা লাগছে? মই ইমান জ্বালা খাব নোৱাৰো, ভাল লাগছে। মজা লাগছে। মই ইমান জ্বালা খাব নোৱাৰো। কেনাই তো এতিয়া এইখিনি চাওঁ, উল্টা পাল্টা পাৰিছোঁ। এইখিনি খাওঁ, তাৰপিছত যাওঁ ৰাস চাবা। আন্ধাৰ হৈছে, এনেও কলা পিৰে তই, এনেও কলা দে। আন্ধাৰত ইমান মিছা কৈছে, বগাই আপি আন্ধাৰতে বগা দেখছা দে। তো এতিয়া মামীকো মাত দি পাইছোঁ, ইফালে মাও আহিছে, মানে মায়েও বৰঙৰ মাটিত বহি আছে। ইফালে এনেকৈ আমাৰ মেল মিটিং চলি আছে ইয়াতে। আৰু ইফালে আছে এটা আৰু পুচকি এটা আছে, দেখি আছোঁ পুচকিটো কওঁ। এইফালে এইটো পুচকিটো, ই আৰু মোক ইমান ভয় কৰে। কিয় ইমান ভয় কৰে মোক? হা, কিয় ভয় কৰে ইমান মোক? মোৰ তাতে দাদৈ সুমি গেল। মেগী খাবি? মেগী? তো মামী মেগী ৰান্ধছে বোলে কোতে। ঐ তো মেগী খাবি? মেগী খাবি? হাই বুলি কয়, হাই 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 হাই। মোৰ তাকে নাহে, কিন্তু মোৰ তাকে নাহে, হাই দিবা জানে। তো আহোঁ, মেগী খাওক। এতিয়া যাওঁ মই ৰাস চাবা। নাকে কয়, মামী যাব নেকি? হা, যাই দিওঁ অলপ। হা, তো এতিয়া যাওঁ ৰাস চাবা। যাবি নেকি? এই মই নিম বুলি ভাবিছোঁ, নেনো। তো মই যাওঁ, এই ঘৰত থাকক। তো গাইছ, এতিয়া ফাইনেলি আমি আহি পালোঁ হাউলি। আৰু এইফালে চাওঁ, দেখিছে? তো আহি পালোঁ, কেনে লাগছে? আহি আছোঁ, এই চাওক, এইবাৰ বেলেগ লাগছে গোটেই। ৱাও, মজা লাগছে। ৯৭ সংখ্যক হাউলি ৰাস মহোৎসৱ, মজা এনেকৈ এণ্ট্ৰি। এইফালেদি মীনা বজাৰ। তো যাওঁ এতিয়া। এটা বস্তুৱে ভাল নালাগিল, হেলমেটটো লৈ আহিব লগাত পৰিছে। আৰু ইয়াত কিবা আৰু মানে কি সেই নাই, কি কয়, লটাৰী নাই, লটাৰী। তো এতিয়া এণ্ট্ৰি কৰিম। ৱাও, মজা লাগছে। প্ৰৱেশ আগতে ইফালেদি এণ্ট্ৰি আছিল, এইবাৰ এনেকৈ কৰিছে।
এইবাৰ মূৰ্তিকেইটাও কিছু আপডেট কৰিছে, বঢ়িয়া ভাল লাগছে। এইবাৰ ইয়াতে দেখিছে মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ। ভূপেন দাৰ ইয়াতে গান চান বাজে থৈছে দেখোন, কি বা চাওঁ ৰ'ব ভিতৰত যাই। বাইস্কোপ টাইপ ভাল লাগছে, বঢ়িয়া। কি ধুনীয়াকৈ কৰিছে কৃষ্ণলীলা, দেখিছে খুব ধুনীয়াকৈ কৰিছে, ভাল লাগছে। এইবাৰ ইউনিক বস্তু কিছু কৰিছে, ভাল লাগছে। আৰু এইফালে মীনা বজাৰ চাব যাবাই আছে, আৰু এইফালে ৰামায়ণ। দেখিছে এইখিনি কি ধুনীয়াকৈ কৰিছে। আমাৰ হনুমানজীক তপস্যা কৰি থকা দেখুৱাইছে, ৰাম ৰাম কৈ আছে ইয়াতে চাওক। এইফালে আছে ৰামায়ণ, এইফালে ৰামায়ণৰ চৰিত্ৰবিলাক দেখুৱাইছে ইয়াতে, চব ৰামায়ণৰ এই চৰিত্ৰবিলাক আছে ইয়াতে। আমাৰ হনুমানজী দেখিছে তপস্যা কৰি থকা দেখুৱাইছে ইয়াতে। আৰু এইফালে আছে মহাভাৰত, চাওক এইফালে আছে মহাভাৰতৰ দৃশ্যখিনি, ভাল লাগিছে, ধুনীয়া। গাইজ ফটো উঠি থাকোঁ এটা বিৰাট বস্তু দেখিছোঁ, বাপৰে বাপ কি বস্তু ডাইনাছৰ দেখোন, চাওঁ ৰ'ব। ৱাও বিৰাট বস্তু বনাইছে দেই, এইটো ভাল লাগছে, ইউনিক। এইটোৰ নাম কি নক'বচোন, যদি কোনোবাই জানে কমেণ্ট কৰি দি দিব। ঘূৰি থাকোঁতে পুতনাক দেখা পালোঁ, তো আপোনালোককো দেখি আছোঁ পুতনা। চাওক এতিয়া আমাৰ পুতনিক দেখিছে, আমাৰ ভগৱান শ্ৰীকৃষ্ণই কি কৰি দিছে দেখিছে, এই চাওক বঢ়িয়া বঢ়িয়া এইবাৰ বস্তু কৰিছে, ইউনিক বস্তু কৰি দিছে এইবাৰ, ভাল লাগছে, বঢ়িয়া। আৰু এইবিলাক দেখিছে মূৰ্তিবিলাক কি ধুনীয়াকৈ সাজৈছে। ইফালে আমাৰ ভগৱান শ্ৰীকৃষ্ণ, ৱাও মজা লাগিছে, দেখিছে ৱাও। এইখিনি চাওক না কি ধুনীয়া লাগিছে, এইখিনিও ভাল লাগছে, বঢ়িয়া ধুনীয়া লাগিছে। মন্দিৰটোতো আৰু কি ক'ম, আৰু বিৰাট ভাল লাগছে মন্দিৰটো, এইবাৰ বিৰাট ভাল লাগছে। তো এতিয়া আমি সেইফালৰ পৰা ওলাই আহিলোঁ, এতিয়া আমি যাম মীনা বজাৰৰ ফালে। আৰু এইফালেও কিবা কিবি দোকান চোকান আছে, ভাল লাগছে গোটেই। যাবি নেকি ইফালে, ইফালে যাবি?
চবতে যাব আৰু সিফালে মীনা বজাৰ প্ৰথমতে হা তুমি চিপ্ৰা না চিপ্ৰাটো আজি এনেকা চিপ্ৰা পৰা আনবা লাগব আজি বস্তু বেগখন ল'বা গৈছিলে মই পানী টানি লৈ আহিছোঁ তো এতিয়া বাজাৰখন চাওঁ ভিতৰত যাওঁ কি আছে চাওঁ তো গাইজ বেগ দেখছে আৰু গৈছে তাকে বা এই বেগৰ দোকান তো চাওঁ ৰ'ব পিছে পিছে যাওঁ কি লাগব ভাল লাগছে এইফালে আমি আহি পালোঁ এতিয়া মীনা বজাৰ ৱাও মজা লাগিছে দেখিছে আৰু কহে গ'লে এইকে বিচৰাটোৱে তাৰ আগতে এই সমস্যা না সমনে আহিলে গেলে তুমি আৰু প্ৰস্থানৰ বাবে দোকান চুৱেটাৰ বিচৰি আছে তাৰমানে চুৱেটাৰ ভাল চুৱেটাৰ পা নাই তো এই আৰু মই আৰু ঘূৰি আছোঁ তাইৰ পিছে পিছে দোকানে দোকানে উপায়তো নাই আৰু আৰক্ষীক খবৰ बाद में बताऊंगी এই চুইমিং পুল এইবিলাক নতুনকৈ কৰিছে যেন পাওঁ আগে পিছে মই কিন্তু দেখা নাছিলোঁ ভাল লাগছে সৰু চলিবিলাকে ধুনীয়াকৈ ইয়াতে উঠবা পাৰিব ধুনীয়াকৈ পানীৰো মজাটো ল'ব পাৰিব কিন্তু ইথানকলৈকে কাকো উঠা দেখা নাই এই ভয়ানক বস্তু এইখন নাগৰদলা এখন বাপৰে বাপ কি ক'ম আৰু উঠি নাকি নাগৰদলাখনত ব্ৰেক ডেন্সত উঠিম তো এইখান মোৰ দেখিলেই ভয় লাগে কি কমা এইখান দেখিলেই মোৰ ভয় লাগে দুখান ইবাৰ আহিছে দুখান এইখান এখন আৰু এইখান এখন বাপৰে বাপৰ আমি উঠিম ব্ৰেক ডেন্সত না তো ব্ৰেক ডেন্সত উঠিম তো গাইজ এতিয়া অলপ ভোক লাগছে না তো সফিয়া মই খাওঁ কিমান প্লেট 20 কেনে লাগছে মস্তি না তো এতিয়া ময়ো খাওঁ আৰু এই যিকোনো বস্তু খালি 20 টকা আমলকো যি হওক যি খালেও 20 টকা তো ময়ো খাই চাওঁ কেনেবা লাগে বাপ দামী বস্তু 20 টকা আগতে চুৰ কৰি খাইছিলোঁ মজা লাগছে খাই লওঁ আগতে তো গাড়ী এতিয়া ঘূৰি পাকে এতিয়া ভাগাৰ লাগছে তো সেইকাৰণে বহিছোঁ ইয়াতে কেনে লাগছে ভালো লাগছে বিৰাট কিন্তু ভাল লাগছে উঠি কেনে লাগিল ভাল লাগছে মজা না যি আটা পাচ্ছোঁ মানে মোৰ বিৰাট ভয় লাগে মই আজি ফাৰ্ষ্ট টাইম না আৰু এখেতেও ফাৰ্ষ্ট টাইম আগত উঠছে নেকি লক্ষী পূজাত উঠছো সেইকাৰণে মোৰ ভয় লগা নাই বা মোৰ যি ভয় লাগে মই মানে এইবাৰ ফাৰ্ষ্ট টাইম উঠছোঁ আৰু এতিয়া ইয়াতে খাবা আহিছোঁ চাওমিনকে খাওঁ চাওঁ কি হয় কি নহয় কিবা পাওঁ তাকে মই চাওমিন অৰ্ডাৰ দিলোঁ চাওঁ এতিয়া বেলেগ যদি পাৰোঁ বেলেগে খাম মস্ত টান ভোক লাগছে গোটেই তো এতিয়া খাওঁ এই ফেভৰেট বস্তু আহি পালে এতিয়া খাম এই দেখিছে আৰু দামটো মই কিমান য'তে গেলিও যিমানে চিকেন থাকক যি নাথাকক তো চাওমিন মোক খাব লাগবই भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी আৰু চিকেনত দাম নিদিলোঁ আৰু আমি ভেজে খাম না কি কোৱা চিকেন খাব নৰা কিয় নৰা এইটো কওঁ নৰা যি দাম লাষ্টত ইয়াতে বাচন ধুই যাব লাগিব তো দাম বহুত তো এতিয়া এইখিনিকে খাওঁ মস্ত ভোক লাগছে না ভাল লাগছে কিন্তু দোকানখনৰ পৰিপাতি একদম ধুনীয়া একদম তো এতিয়া খাওঁ তো গাইজ এতিয়া আমি আহি পালোঁ ঘৰ আৰু তাই ৰন্ধা গৈছে ভাত আৰু কি ক'ম আৰু তাই বোলে আৰু একদিন বোলে যাব মানে কিয় চুৱেটাৰ যিকেইটা চাইছিলোঁ আনা নহ'ল আৰু এটা কি ক'ম আৰু দোকানকেইখন ঘূৰি থাকোঁতে গৈছে গোটেই বেগ আৰু চুৱেটাৰৰ দোকান দেখিলি হ'ল পুৰুতকৈ ধৰিব মই গমেই নাপাওঁ মই চাই থাকোঁ কোক গেলে তাৰপিছতে দেখাওঁ মইটো তো সেয়ে আৰু পিছে যাওঁতে মানে আৰু কি ক'ম ফুটা কাপাল
বিৰক্তি লাগি যায় জানে না গাইছ বিৰক্তি লাগি যায় তো কোনে কোনে এই ফিলটো কৰি পাইছা তলত কমেণ্ট কৰিবাচোন আৰু এটা কথা কওঁ মোৰ টিভিটো কিন্তু গোটেই সাদি মাগি পাইছোঁ গোটেই কিয় জানেনে চুৱেটাৰটো দেখছে 500 টকা নানাই ভাল দে ফ্লিপকাৰ্টতে চাম দে এনেকুৱা নাইবা বেলেগত চাম দে ইমাননো দাম না নিকিনো যা এনেকুৱা আৰু তো সেইকাৰণে ভাল লাগছে এই মোৰ মানে মোক যে কৈছিল কৃপন বুলি মোতকৈ ডাবুল কৃপন তো ধনী হোৱা চান্স আছে নাকি গৈ গাইছ তো সেইটোৱে আৰু সেইকাৰণে কৈছোঁ ভাল লাগে ছাপৰ্ট কৰে মোক বহুত ছাপৰ্ট কৰে তো এই বস্তুটো ভাল লাগে আৰু এটা কথা কওঁ এটা ইনফৰমেশ্যন দিওঁ আৰু আমি আহি আছিলোঁ আহি থাকোঁ 3জন ল'ৰা একেলগে উঠছে উঠি কেনে স্পীড ব্ৰেকাৰ আছিল 5টামান টুপুতকৈ উল্টি গৈছে উল্টি যোৱাৰ লগে লগে আমি পিছে পিছে যাই আছোঁ না ৰখছোঁ তাক তুলি দিছোঁ তোলাৰ আৰু মুখৰ পৰা ধুনীয়া এটা চেণ্ট আহিছে সৰু ল'ৰা দেই চেণ্ট আহিছে তো এটাই কথা কওঁ ৰাসৰ ছিজন বুলি কথা নাই যিকোনো টাইমত অভাৰটো হ'ব নালাগে বাকীটো বুজি পাইছে তো অভাৰটো হ'ব নালাগে আচলতে নাখটোৱে ভাল বেলেগে নকওঁ নাখটোৱে ভাল অভাৰলোড হৈ ক'ব নোৱাৰোঁ হয়নে নহয় যিহেতু চবৰে চাই তো বুজি পাইছে সেইটো জাষ্ট চাবৰ কাৰণে আমাৰ মানৱ জীৱনটো বহুত 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 পুণ্য কৰাৰ পিছতহে আমি এই মানৱ জীৱনটো পাওঁ হয়নে নহয় তো এটাই কথা কওঁ জীৱনটো ফূৰ্তি কৰিব লাগে কিন্তু নিচাৰে নহয় নিচাৰে ফূৰ্তি কৰি লাভ নাই বিন্দাছ এনজয় কৰিব লাগে এনজয় কৰি থাকিব লাগে কি লাইফত জীয়াই মানে কি জি থকাৰ মজাই বেলেগ নিচাতনো আৰু ক'ত জি থাকিব পাৰি হয় না নহয় নিচাৰ সেইটো বেলেগ দুনিয়া হৈ যায় তো ৰিয়েল দুনিয়াত থাকিব লাগে বাছ মই এইটোৱে ক'লোঁ আৰু কোনোবাই যদি বেয়া পাইছে ক্ষমা কৰি দিব কিন্তু যিটো সঁচা সেইটো কৈছোঁ সেইটো যদি গাড়ীখন যদি স্পীডত থাকলা হয় না উল্টি গেলা হয় উল্টি গেলে কোনোবাই নহয় কোনোবাৰ কিবা হলা হয় তো চবৰে মাক দেউতাক থাকে হয় না নহয় বুজিতো পাইছে আৰু বেলেগ আৰু একো নকওঁ তো জাষ্ট এটা ইনফৰমেশ্যন দিলোঁ ক'লোঁ আৰু কথাখিনি বেয়া নাপাব অভাৰলোড হৈ একো নকৰিব নৰ্মেল হৈ থাকক ৰাস খাইছে কি ধুনীয়া এটা উৎসৱ চাওক উপভোগ কৰক বাছ এইটোৱে ক'লোঁ তো আজি কাৰণে ৰাখিলোঁ আৰু একদিন যাব লাগিব ৰাস চাবা চাওঁ ক'ত যাওঁ কি কৰোঁ আৰু তাই চুৱেটাৰকেইটা আনিব লাগিব না তো দিবাতো লাগিব হয় নে নহয় দায়িত্ব লৈছোঁ যিহেতু পালন কৰিব লাগিব হয় নে নহয় তো এতিয়া ৰাখিলোঁ বাই বাই সকলোৱে ভালদৰে থাকিব বেছি এটা পালি মাহো সাৰি পাব মায়ে সাৰি পাব তাৰমানে তো সেইকাৰণে মনে মনে কৈছোঁ তো এতিয়া ৰাখিলোঁ বাই বাই আৰু যাম ৰাস চাবা যাম আৰু ভিডিঅ' বনাম তো এতিয়া ৰাখিলোঁ গুড নাইট